স্বাগতম জনাইছোঁ টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ। যদিহে কোনোবাই চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজি আমাৰ ভিডিঅ'টোত আলোচনা কৰিম ঈশানন্দ স্কলাৰশ্বিপ। যদি আপোনালোকে ঈশানন্দ স্কলাৰশ্বিপৰ বাবে আবেদন কৰা নাই তেনেহ'লে আবেদন কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰী 12 পাছ কৰি গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে ইয়াৰ কাৰণে যদি এপ্লাই কৰে 7,000 পৰা 8,000 পৰ্যন্ত আপোনালোকে ফ্ৰীকৈ আপোনালোকে এই টকা পাবলৈ সক্ষম হ'ব। 15 ডিচেম্বৰ আপোনালোকৰ লাষ্ট ডেট। জুলাই মাহৰ পৰা ষ্টাৰ্টিং হৈছে ইয়াৰ আবেদন প্ৰক্ৰিয়া। তো 15 ডিচেম্বৰ লাষ্ট ডেট আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰি লওক। 10,000 যিসকল 10,000 ষ্টুডেণ্টে ইয়াৰ সুবিধা পাব। তাৰপিছতে আপোনালোকৰ ইয়াতে দিয়া আছে আৰু আপোনালোকৰ ইয়াত দিছে 10,000 ষ্টুডেণ্টছ। এইলৈকে দেখিবলৈ পাইছে অৰুণাচল প্ৰদেশ, আছাম, মণিপুৰ, মেঘালয়, মিজোৰাম, ছিকিম, ত্ৰিপুৰা। তো এইসকল ষ্টেটৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ বাবে আবেদন কৰিব পাৰে। আপোনালোকৰ ইয়াৰ কাৰণে আবেদন কৰিবলৈ ৰিকোৱাৰ্ড ডকুমেণ্ট দেখিবলৈ পাইছে। এক্টিভ মোবাইল নাম্বাৰ, আপোনালোকৰ এটা মোবাইল নাম্বাৰ লাগিব আৰু আধাৰ নাম্বাৰ ফৰ আইডেণ্টিটি ভেৰিফিকেশ্যন। আপোনালোকৰ আধাৰ নাম্বাৰ প্ৰয়োজন হ'ব বা আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। যদিহে আপোনালোকৰ ইনকাম চাৰ্টিফিকেট নাই তেনেহ'লে মই ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ। ইনকাম চাৰ্টিফিকেট কেনেকুৱা ধৰণে এপ্লাই কৰে তাৰ ওপৰত ভিডিঅ' দিয়া আছে। ইনকাম চাৰ্টিফিকেটটো এপ্লাই কৰি ল'ব পাৰিব। মোবাইল নাম্বাৰ লিংক উইথ আধাৰ আৰু মোবাইল নাম্বাৰটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব। ডকুমেণ্টৰ প্ৰয়োজন হ'ব। আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত ডাইৰেক্ট লিংক দিয়া আছে। মই ডেছক্ৰিপশ্যনতো আপোনালোকৰ লিংক দি দিম। ইয়াত ৰেজিষ্টাৰ যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ যিখন পেজ হয় এনেকুৱা ধৰণে খোল খাব। তো ইয়াতে সম্পূৰ্ণ ডিটেইলত আপোনালোকে গম পাই যাব কি কি কৰিব লাগে। ইয়াত দেখিছে স্ক্ৰল ডাউন কৰাৰ পিছতে আপোনালোকে ইয়াতে দুটা টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰাৰ পিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকে অট'মেটিক আপোনালোকৰ মোবাইলৰ পেজখন এটা নতুন পেজত খোল খাব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন যিটো মোবাইল নাম্বাৰ হয় আপোনালোকৰ মোবাইল নাম্বাৰ লিখিব আৰু মোবাইল নাম্বাৰত আপোনালোকৰ এটা OTP আহিব। গেট OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে OTP লিখিব। তাৰপিছত এই যিটো কেপচা কোড হয় কেপচা কোডটো ইয়াত লিখি ল'ব। লিখাৰ পিছত ভেৰিফাই অপশ্যনত ক্লিক কৰিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ পিছতে তাত চেঞ্জ মোবাইল নাম্বাৰো কৰিব পাৰিব যদি সেই মোবাইল নাম্বাৰ বেলেগ দিব বিচাৰে। KYC কৰিব। তাৰপিছত ফিনিছ এনেকুৱা ধৰণে আপোনালোকৰ সকলো অট'মেটিক আহি যাব কি কি প্ৰয়োজন হয়। তো মই এপ্লাই কৰিব তো আপোনালোকক দেখুৱাবৰ বাবে এনেকুৱা ধৰণে পেজখন মুকলি কৰি দেখুৱালোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে। সেই লিংকটোত ক্লিক কৰিলে আপোনালোকে সম্পূৰ্ণ ডিটেইলত গম পাব যে কেনেকুৱা ধৰণে ঈশানন্দ স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰে, কি কি আপোনালোকে বেনিফিট পাব তাৰ পৰা। তাত মই এটা ডেছক্ৰিপশ্যনত লিংক দিছোঁ। তাত আপোনালোকে ক্লিক কৰক আৰু আপোনালোকে ঈশানন্দ স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰক। ধন্যবাদ।